নমস্কাৰ বন্ধু-বান্ধৱসকল, আজি আমি আলোচনা কৰিম অসম পুলিচ ABUBত আহিব পৰা কেইটামান মোষ্ট ইম্পৰ্টেণ্ট মেথছৰ কুৱেশ্যন। যদিহে আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। মই তোমালোকৰ বাবে ইমানখিনি কষ্ট কৰি আছোঁ। যদি ইম্পৰ্টেণ্ট বুলি ভাবা কুৱেশ্যনখিনি সুন্দৰ কমেণ্ট এটা কৰি দিবা। অসম পুলিচত এনেকুৱা ৰেঞ্জতে কুৱেশ্যন আহিব, তুমি বেলেগৰ কথা কাৰো নুশুনিবা। অসম পুলিচ ABUBত এনেকুৱা ৰেঞ্জতে কুৱেশ্যন আহিব, ঠিক আছে। 100% চিয়'ৰ। যিহেতু ময়ো যেনিবা মোৰ চাকৰি হোৱা নাই, কিন্তু মইতো এইবিলাকৰ লগতে লাগি থাকোঁ। কেনেকুৱা ৰেঞ্জৰ কুৱেশ্যন আহে সেইবিলাক আমি ভালদৰে জানো, ঠিক আছে। কুৱেশ্যন এনেকুৱা ৰেঞ্জৰ আহিব, তুমি প্ৰিভিয়াছ ইয়াৰ মিলাই চাবা। চ' এতিয়া কুৱেশ্যনৰ মাজলৈ আহা। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, যদি 630 টকাত কি কৈছে, যদি 630 টকাত এখন চকী বিক্ৰী কৰিলে দোকানী এজনৰ 5% লাভ হয়, চকীখনৰ কিনা দাম কিমান আছিল? 5% লাভ মানে আমি কি বুজোঁ? 5% লাভ মানে মই বুজোঁ, যদি 100 টকাত কোনো এটা বস্তু কিনি আনিছিলে তেতিয়া সেই বস্তুটোত কিমান টকা পাইছে? 105 টকা পাইছে, ঠিক আছে। এইখিনি কাটিলে আমি কিমান পাওঁ? এইখিনি কাটিলে আমি পাওঁ 20ৰে কিহেৰে কাটিব পাৰোঁ? 5ৰে কাটিব পাৰোঁ। 5ৰে কাটিলে 100 কেইবাৰ যায়? 20 বাৰ যায়। আৰু 5ৰে 105 কেইবাৰ যায়? 21 বাৰ যায়। মানে এইটো আমি ৰেচিঅ' বনাইহে লৈছোঁ, 100ত আনি 105ত বিক্ৰী কৰাটো। এতিয়া সিহঁতক আমি কাটি ল'ব পাৰোঁ, মানে সৰু কৰিলে আমাৰ উত্তৰটো ওলোৱাত সহজ হৈ যাব, ঠিক আছে। 20ৰ পৰা কি হ'ব? 21 হ'ব। এইটো আমাৰ পেইড ক্লাছত জনাই দিয়া হৈছে, মানে কি 1/5 মানে কিমান? 1/20, ঠিক আছে। 5% মানে কিমান? 1/20, মানে কি 20 টকাত অনা বস্তুটো 1 টকা লাভ হৈ 21 টকা হৈ যায়, মানে কি 20ৰ পৰা 21 হৈছে, ঠিক আছে। চাবা এতিয়া তুমি 1/20 আমি সেইটো গম পালোঁ যে 20ৰ পৰা 21 হ'ব। এতিয়া আমাক কৈছে যে যদি 630 টকাত চকী এখন বিক্ৰী কৰিলে, অলৰেডি বিক্ৰী কৰিলে, আৰু কৈছে কি দোকানী এজনৰ 5% লাভ হয়। 5% লাভ হয় মানে কি 105 টকাৰ ভেলুটো কিমান? এই 21ৰ ভেলুটো হৈছে আমাৰ 603, যিহেতু তেখেতে অলৰেডি চকীখন বিক্ৰী কৰিলে, ঠিক আছে। 630 মানে কি 630 টকাত চকীখন তেখেতে অলৰেডি বিক্ৰী কৰি দিলে। এই যে 21%ৰ ভেলুটো, এই 21ৰ ভেলুটো হৈছে 630। এতিয়া তুমি মোক কোৱা, এই 21টো যদি 630 হ'ব লাগে তেতিয়াহ'লে ইয়াক কিমান গুণ কৰিছে? চোৱা তুমি, 21 গুণ 21, 21 দুগুণ 42, 21 তিনি গুণ 63 হয়, মানে 3 গুণ কৰিছে আৰু এটা শূন্য লগাই দিছে, মানে কিমান গুণ কৰিছে? পূৰণ 30 কৰিছে, ঠিক আছে। ইনটু কিমান কৰিছে? 30 কৰিছে, পালা বুজি। তেতিয়াহ'লে যদি তুমি 21ৰ লগত 30 পূৰণ কৰি 630 পাইছা, ইয়াৰ লগতো তুমি 30 পূৰণ কৰি দিয়া, ঠিক আছে। এইটো হৈছে শ্বৰ্ট ট্ৰিক, ঠিক আছে। কিমান পাবা? 3 দুগুণে 6 পালোঁ মই, আৰু দুটা শূন্য আছিল, মানে কি 600 টকাত বস্তুখন মই কিনি আনিছিলোঁ, চকীখন মই কিনি আনিছিলোঁ। পাইছা নিশ্চয় বুজি। মই তোমাক আকৌ কৈছোঁ যদি তুমি বুজি পোৱা নাই। চাবা, যদি 630 টকাত চকী এখন বিক্ৰী কৰিলে দোকানী এজনৰ 5% লাভ হ'ল, অলৰেডি 5% লাভ হ'ল, মানে কি তেখেতৰ কিমান লাভ হ'ল? যদি তেখেতে চকীখন 20ত আনিছিলে, 20ত যদি আনিছিলে, কিমান হৈ গ'ল? 21 টকা তেখেতে পালে। মানে 21 মই ক'ৰ পৰা পালোঁ? যদি 5% লাভ মানে আমি কি বুজোঁ? যদি 100 টকাত চকীখন আনিছিলে, কিমানত বিক্ৰী কৰিব? 105ত বিক্ৰী কৰিব, ঠিক আছে। এইখিনিলে প্ৰব্লেম নাই। 100 টকাত আনি যদি তুমি চকীখন 105 টকাত বিক্ৰী কৰা, তেতিয়া তোমাৰ 5% লাভ হৈ গ'ল হয়, ঠিক আছে। এতিয়া তুমি চোৱা, 100 টনা বস্তুখন তুমি বেচিলা 105 টকাত। ইহঁতক মই সৰু কৰিলোঁ, কিহেৰে কাটো? 5ৰে কাটিলোঁ। 5ৰে 100 কেইবাৰ যায়? 20 বাৰ যায়। আৰু 5ৰে 105 কেইবাৰ যায়? 21 বাৰ যায়। মানে কি 20 টকাত অনা চকীখন যদি তুমি 21 টকাত বেচা, তেতিয়াও তোমাৰ 5% লাভ হ'ব। যিহেতু আমি ধৰি লৈছিলোঁ 100ৰ পৰা 105, সেয়ে আমি 100 আৰু 105 ইনটু কৰাটো অলপমান প্ৰব্লেম হয়, সেইকাৰণে আমি সৰু কৰি ল'লোঁ 20 আৰু 21, ঠিক আছে। এইখিনিলে প্ৰব্লেম নাই। চাই ল'বা এতিয়া 20ৰ পৰা 21 হ'ল বুলি কৈছে। এতিয়া আমাক দিয়া আছে যে যদি চকীখন 630 টকাত বিক্ৰী কৰিলে, অলৰেডি বিক্ৰী কৰিলে, মানে কি 21ৰ ভেলুটো আমি পাই গ'লোঁ। 21ৰ ভেলুটো কিমান পালোঁ? 630, যিহেতু চকীখন অলৰেডি বিক্ৰী হৈ গ'ল, 5% লাভ পাই গ'লোঁ। মই আনিছিলোঁ 20ত, 21ত মই বিক্ৰী কৰি দিলোঁ, মানে 5% লাভ লৈ বিক্ৰী কৰি দিলোঁ। এতিয়া মই এটা বস্তু চাম যে ৰেচিঅ' ইয়াৰ লগত কিমান গুণ হৈ আছে, ঠিক আছে। 21ৰ লগত কি পূৰণ কৰি মই 630 পাম? তুমি এইটো এক্সামিনাৰ মিলাই দিব, যিহেতু তোমাৰ দশমিকত নাহে, এনেদৰে মিলিয়ে আহিব উত্তৰটো। তুমি সেইটোৱে মাথা মাৰিব লাগিব যে মই কি পূৰণ কৰিম। ইয়াতে তুমি চোৱা, 1ৰ লগত যেনিবা তুমি 3 পূৰণ কৰিলা, 3 পালা, ঠিক আছে। 2ৰ লগত তুমি 3 পূৰণ কৰিলা, 6 পালা, শূন্য আৰু এটা লগাই দিলেই হ'ল, মানে কি 21ৰ লগত কিমান হৈ আছে? এইখিনিতো তুমি জানিবাই, 2 3 গুণ 6, 1 3 গুণ 3, মানে 3 পূৰণ হৈ আছে। 21 1 21, 21 2 42, 21 3 63, ঠিক আছে। মানে কি 3 আহিব এইখিনিত, আৰু এটা শূন্য লগাই দিলে সি 630 হৈ যাব, পালা বুজি। এইখিনি নিশ্চয় বুজি পাবা বুলি মই ভাবি ল'লোঁ। আৰু মই এতিয়া তুমি মোক কোৱা, যদি 21ৰ লগত মই 30 পূৰণ কৰিছোঁ, তেতিয়াহ'লে মই 20ৰ লগতো কি পূৰণ কৰিম? 30 পূৰণ কৰি দিম, ঠিক আছে। 20ৰ লগত মই 30 পূৰণ কৰিলে কিমান আহিব? 3 দুগুণে 6 আহিলে, আৰু দুটা শূন্য আছিলে, 30ৰ এটা শূন্য আৰু 20ৰ এটা শূন্য, দুটা শূন্য আনি আমি লগাই দিলোঁ, মানে কি 600 টকাত তেখেতে চকীখন কিনি আনিছিলে। শুদ্ধ উত্তৰ কোনটো হৈ যাব? শুদ্ধ উত্তৰ C2 হৈ যাব, ঠিক আছে। বা তুমি এনেদৰেও কৰিব পাৰা
যদি 630 টকাত চকী এখন বিক্ৰী কৰিলে দোকানী এজনৰ 5% লাভ হয়, তেখেতৰ যদি 100 টকাত চকীখন আনিছিলে 105 টকা পাই গ'ল, মানে কি তেখেতৰ 5% লাভ হৈ গ'ল। মই এতিয়া গম পালোঁ যে এই 630টো কিমান পাৰ্চেণ্টৰ ভেলু, 105%ৰ ভেলু। ঠিক আছে, 630টো কিমান পাৰ্চেণ্টৰ ভেলু, এই যে 630 আছে এইটো কিমান পাৰ্চেণ্টৰ ভেলু, পাৰ্চেণ্টৰ ভেলুটো মই ক'ত দিওঁ, তলত দিওঁ। 105%ৰ ভেলু, মোক কিমান পাৰ্চেণ্টৰ ভেলু লাগে, মোক লাগে 100%ৰ ভেলু। ঠিক আছে, এইখিনি তুমি কাটা কাটি কৰিলে তোমাৰ উত্তৰটো আহি যাব। চাবা, 5ৰে কাটা তুমি, 5ৰে 100 কেইবাৰ যায়, 20 বাৰ যায়, আৰু 5ৰে 105 কেইবাৰ যায়, 21 বাৰ যায়। 21ৰে আমি এতিয়া 63 কাটিব লাগিব, কাহিনীটো সেইটোৱে আছিলে, যেনেদৰে কৰিলেও তুমি এইখিনিয়ে পূৰণ কৰিব লাগিব। 21ৰে 630 কেইবাৰ যাব, 21 3 গুণ যিহেতু 63 হয় আৰু এটা শূন্য আহিব, মানে আমি এতিয়া 30কে 20কে পূৰণ কৰিব লাগিব। 30কে 20কে পূৰণ কৰিলে কিমান পাম, 3 2 6 আৰু দুটা শূন্য আছিলে, মানে 600। অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হৈ গ'ল। পাইছা নিশ্চয় বুজি, মই আশা কৰিছোঁ তুমি বুজি পাইছা। আৰু যদি চিৰিয়াছলি বুজি পাইছা তেতিয়াহ'লে তুমি তলত এটা সুন্দৰকৈ কমেণ্ট কৰি দিবা, হয় দাদা মই বুজি পাইছোঁ, মোৰ ক্লিয়াৰ হৈছে। ঠিক আছে, কুৱেশ্যন এনেকুৱাই আহিব। চাবা, নেক্সট কুৱেশ্যন চাবা, কৈছে যদি 16জন মানুহে ৰহিমৰ ধানখিনি 15 দিনত কাটি শেষ কৰিব পাৰে, 8 দিনত শেষ কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন হ'ব। ঠিক আছে, আমি D1 সূত্ৰ এটা আছে, সূত্ৰটো তুমি বাদ দিয়া, তুমি ডাইৰেক্ট কাটা কাটি কৰিব যোৱা। কৈছে কি যদি 16জন মানুহে ৰহিমৰ ধানখিনি 15 দিনত কাটিব পাৰে, যিটো লাইন তোমাক দিয়া থাকিব, প্ৰথম লাইনটো তুমি ওপৰত দিবা, 16 দিলা আৰু 15 দিলা। ঠিক আছে, এনেকুৱা কুৱেশ্যন আহিলে এইটোৱে কৰিবা। তলত কি কৰিবা, আচডাল দিবা, তলত শেষৰ লাইনত যিটো আখৰ ৰৈ গৈছে সেই আখৰটো আনি তলত দি দিবা, তাৰপিছত তুমি কাটা কাটি কৰি দিবা, উত্তৰটো তোমাৰ হাতত আহি আছে। চাবা, 8ৰে 16 কেইবাৰ যায়, 2 বাৰ যায়, আৰু 15 দুগুণ কিমান পাই যাবা তুমি, 30 পাই যাব, আৰু সেইটোৱে তোমাৰ শুদ্ধ উত্তৰ আছিলে। ঠিক আছে, এইটো তোমাৰ D1 M1 সূত্ৰ, মই সেইটো সূত্ৰই ব্যৱহাৰ কৰিছোঁ, কিন্তু তোমাক মই মানে কি ডাইৰেক্ট তোমাক বেছিক, য'ত নেকি তুমি ডাইৰেক্ট তুমি যেনিবা আম এটা পাৰিব লাগে, মই তোমাক ডাইৰেক্ট ডালত ধৰাই দিছোঁ, তাতে তুমি লৰাই দিয়া আমটো তোমাৰ সৰি যাব। ঠিক আছে, চাই ল'বা কি ক'লোঁ মই। যদি এনেকুৱা কুৱেশ্যন আহে, যিটো তোমাৰ লাইনত প্ৰথম দুটা আখৰ থাকিব, সেই আখৰ দুটা তুমি ক'ত দিবা, ওপৰত দিবা, 16 পূৰণ 15। নেক্সট তুমি গৈ আছা এইখিনিত কমা শেষ হ'ল, তাৰপিছত এটা আখৰ পালা, এইখিনিত এডাল আঁচ দিনা লাষ্টৰ আখৰটো তুমি তলত দিলা। ঠিক আছে, কাটা কাটি কৰা, 8ৰে 16 কেইবাৰ যায়, 2 বাৰ যায়, আৰু 15 দুগুণ কিমান পাই যাবা, 30 পাই যাবা, উত্তৰটো তুমি ক্লিক কৰি দিবা। ঠিক আছে, অপশ্যন নম্বৰ এ। পালা বুজি। বহুতে মোক সুধি আছিলে যে দাদা আপোনাৰ মেথছ ক্লাছত জইন কৰাৰ পিছত আমি ক্লাছবিলাক কেনেদৰে কৰিব পাৰিম। চাই ল'বা তুমি, যেতিয়া তুমি 199 পে' কৰি স্ক্ৰীনশ্বট দিবা, তেতিয়া তোমাক এইটো গ্ৰুপত এড কৰা হ'ব, অসম পুলিচ মেথছ ক্লাছ বুলি এই গ্ৰুপটোত এড কৰা হ'ব। এড কৰাৰ লগে লগে তুমি গ্ৰুপটোত ওপৰলৈ যাবা। ঠিক আছে, আমি ভিডিঅ'বিলাক এনেদৰে দিওঁ, চাবা এতিয়া তুমি কেনেদৰে এড হোৱাৰ পিছত তুমি গ্ৰুপটোত তেতিয়া প্ৰথমতে একো নোপোৱা, তুমি ইয়াতে টাচ কৰি দিবা, অসম পুলিচ মেথছ ক্লাছ বুলি ইয়াতে টাচ কৰি দিবা। ঠিক আছে, ইয়াতে টাচ কৰি দিলা, দিয়াৰ লগে লগে তুমি ইয়াতে ভিডিঅ'ৰ লিংকবিলাক পাবা। ঠিক আছে, ভিডিঅ'ৰ লিংকবিলাক পাবা, ইয়াতে তুমি প্ৰথম লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে তোমাক ইউটিউবলৈ লৈ যাব। ইউটিউবলৈ লৈ গৈ তাত মানে ভিডিঅ'বিলাক আনলিষ্টেড হৈ থাকে, বেলেগে নাপায়, যিয়ে পে' কৰি লিংকটো পায় তেখেতে মানে কি ভিডিঅ' চাব পাৰে। ঠিক আছে, এনেদৰে তুমি ভিডিঅ'বিলাক চাব পাৰিবা। চোৱা এতিয়া তুমি এয়া ভিডিঅ' 1 ভিডিঅ' 2 এনেদৰে লিখি থোৱা আছে। ঠিক আছে, ভিডিঅ' 3 ভিডিঅ' 4 এনেদৰে লিখি থোৱা আছে ধুনীয়াকৈ। এতিয়া শতাংশ এনেদৰে ধুনীয়াকৈ লিখি থোৱা আছে, বা পাৰ্চেণ্টেজো আমাৰ যিখিনি আমাৰ বেছিক প্লাছ চিম্পুল যিখিনি কুৱেশ্যন আছিলে, বা হাৰ্ড আমাক কিমানখিনিলৈ সুধিব পাৰে তাৰ ওপৰত আমি আলোচনা কৰি দিছোঁ। যদি তুমি ইণ্টাৰেষ্টেড হৈ যোৱা তেতিয়াহ'লে আহিব পাৰা, আমাৰ লগত যোগাযোগ কৰি ল'বা। লাভ আৰু লোকচান আমি এতিয়া 3টা ভিডিঅ' দিছোঁ, এইকেইটা চালেই চাফিচিয়েণ্ট হৈ যায়। 1 ঘণ্টাৰ যিটো ভিডিঅ' দিয়া হৈছে তাত তোমাৰ বেছিক কনচেপ্ট আৰু তোমাক কুৱেশ্যন বুজোৱা হৈছে, আৰু ছেকেণ্ড ভিডিঅ'টোতো আমি তেনেকুৱা মানে কি কুৱেশ্যন লৈ আহিছোঁ, কেনেকুৱা টাইপৰ কুৱেশ্যন সুধিব পাৰে। এতিয়া আমি সাধাৰণ সূত্ৰৰ ভিডিঅ'টো কৰিলোঁ, ইয়াতে তোমাক বেছিক কনচেপ্টখিনি দিয়া হৈ গ'ল। নেক্সট আমি এতিয়া সাধাৰণ সূত্ৰৰে ভিডিঅ' বনাম, তাতে আমি কুৱেশ্যনবিলাক আলোচনা কৰিম, বা কেনেকুৱা শ্বৰ্ট ট্ৰিক আমি ফ'ল' কৰোঁ। আৰু এড হ'বলৈ 60084845 এই নম্বৰটোত 199 পে' কৰি স্ক্ৰীনশ্বট দিলে আপোনাক গ্ৰুপত এড কৰা হৈ যাব। আৰু যদিহে আপুনি আমাৰ আগৰ ভিডিঅ' চোৱা নাই, মানে আগৰ ভিডিঅ' আমি দি থৈছোঁ, প্ৰেক্টিছ ছেট 10খন দি দিলোঁ, যদিহে আপুনি চোৱা নাই চাই ল'বা, ডেছক্ৰিপশ্যনত লিংক আছে। আমাৰ বুজোৱাৰ ধৰণটো যদি আপুনি বুজি পায় তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰি ৰাখিবা। আমি মানে একেবাৰে নোৱাৰা ল'ৰা এজনে কেনেদৰে ক'লে বুজি পাব তাক লৈ বেছি ফ'কাছ কৰা হয়। আৰু যদি আপুনি কিবা নোৱাৰা বস্তু থাকে, যিকোনো অংক, তেতিয়াহ'লে তুমি মোৰ লগত যোগাযোগ কৰিব পাৰিবা, মানে হোৱাটছআপত দি দিলেই হ'ব, যিহেতু তোমাৰ নাম্বাৰটো মোৰ তাত ছেভ থাকিব যদিহে আপুনি আমাৰ গ্ৰুপত থাকে। আৰু এই পেইড ক্লাছটো একেবাৰে এক্সামৰ আগদিনালৈকে চলিয়ে থাকিব। ঠিক আছে, এক্সামৰ আগদিনালৈকে তুমি এইটো মানে কি চলি থাকিব। যদি তুমি কিবা নোৱাৰা তেতিয়ালৈকে মোক সুধি থাকিব পাৰিবা, তেতিয়ালৈকে আমি ভিডিঅ' প্ৰভাইড কৰি থাকিম। ঠিক আছে, ধন্যবাদ। তেতিয়াহ'লে যদি আপুনি ইণ্টাৰেষ্টেড তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰি ৰাখিবা। নেক্সট কুৱেশ্যন চাবা তুমি, কৈছে কি এটা শ্ৰেণীৰ 80জন ছাত্ৰ ছাত্ৰীৰ 75% উত্তীৰ্ণ হ'ল, উত্তীৰ্ণৰ সংখ্যা তোমাক উলিয়াব দিছে। ঠিক আছে,
ছাত্ৰ ছাত্ৰী কিমান আছিলে 80 জন আছিলে তোমাক এতিয়া 75% উত্তীৰ্ণ হৈছে বুলি কৈছে মানে কি 80 তুমি 75% উলিয়াই দিলেই হ'ব বা তুমি এটা কাম কৰা 75% মানে কিমান যেনিবা 100 এটা আছিলে মোৰ 75% মানে কিমান হৈছে 75% মানে হৈছে 3/4 ঠিক আছে চাবা তুমি 100ক যদি মই 4 ভাগ কৰোঁ 100ক যদি মই 4 ভাগ কৰোঁ ইয়াতে এটা 25% পৰিলে ইয়াতে এটা 25% পৰিলে ইয়াতে এটা 25% পৰিলে আৰু এইখিনিতে এটা 25% পৰিলে কেইটা 25% চাৰিটা 25% 25 4 গুণ যেহেতু 100 হয় ঠিক আছে এতিয়া তুমি চোৱা কি কৈছে যে 80 জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে তাৰে 75% উত্তীৰ্ণ হ'ল মানে কি এটা ভাগ উত্তীৰ্ণ হৈছে এইটো এটা 25 এইটো এটা 25 এইটো এটা 25 25 50 আৰু 50 25 কিমান 75 মানে কি এইখিনিলৈ পাছ কৰিছে আৰু এই গাধাকিটাই ফেল কৰিছে ঠিক আছে এইকেজনে ফেল কৰিছে এই 25 যেটো আছে এইজনে ফেল কৰিছে ঠিক আছে এতিয়া তুমি চোৱা যি তুমি চাৰিটা ভাগ কৰিলা সেই চাৰিটা ভাগৰ 80 জন ছাত্ৰ ছাত্ৰী আছিলে আমাৰ 80 জন মুঠ ছাত্ৰ ছাত্ৰী 80ক তুমি চাৰিটা ভাগ কৰা 80ক চাৰিটা ভাগ কৰিলে কিমান পৰিব এজনৰ ভাগত এটাৰ ভাগত 20 টাকা পৰিব মানে কি এটোত 20 পৰিব এটোত 20 পৰিব এটোত 20 পৰিব এটোত 20 পৰিব হৈ গ'ল তুমি এতিয়া চোৱা তোমাৰ ৰিজাল্ট কমপ্লিট ইয়াৰ পৰাই আহিব চোৱা 100% আছিলে আমাৰ 100%ৰ 25% এটো এটা 25% এটো এটা 25% এটো এটা 25% এটো এটা 25% আমাক কৈছে যে এটা শ্ৰেণীৰ 80 জন ছাত্ৰ ছাত্ৰী 75% উত্তীৰ্ণ হৈছে ঠিক আছে 25 50 হ'ল 25 50 হ'ল 50 25 75 হ'ল মানে কি এই 75% পাছ কৰিলে আৰু ইয়াতে 25% ফেল কৰিছে ঠিক আছে এইটো মই এক্সট্ৰাকে ৰাখিছোঁ এতিয়া কৈছে কি উত্তীৰ্ণৰ সংখ্যা মই উলিয়াব লাগে আমি চালো যে ল'ৰা কেইজন আছিল ল'ৰা আছিল 80 জন মানে কি ইয়াতে মই 20 জন দিলোঁ ইয়াতে 20 জন দিলোঁ ইয়াতে 20 জন দিলোঁ ইয়াতে 20 জন দিলোঁ যেহেতু মই 80ক চাৰিটা ভাগ কৰিব লাগিব 25ক মই 100ক মই চাৰিটা ভাগ কৰি 25 কে 75 বনাই ল'লোঁ আৰু এটা 25% ফেল কৰিলে ঠিক আছে এতিয়া 80ক মই চাৰিটা ভাগ কৰি লৈ ইয়াতে এটা 20 দিলোঁ ইয়াতে এটা 20 দিলোঁ ইয়াতে এটা 20 দিলোঁ ইয়াতে এটা 20 দিলোঁ মানে মই কি বুজি পালোঁ এই লাইনৰ এইখিনিত মই যিখিনি পালোঁ চাবা এই লাইনৰ মানে কি এই লাইনৰ ইফালৰ এই ঘৰখিনিত থকাখিনি হৈছে পাছ কৰা আৰু ইফালৰখিনি হৈছে ফেল কৰা ঠিক আছে এতিয়া তুমি চোৱা আমাৰ সংখ্যাটো কোনটো আছিল আমাৰ সংখ্যাটো আছিল 20 খিনি যিখিনি আমাৰ 20 আছিল চাবা এইকেইটা হৈছে পাছ কৰা কেইটা এইকেইটা হৈছে পাছ কৰা কেইটা মানে কি এতিয়া আমাৰ পাছ কিমান জনে কৰিছে এটো এটা 20 এটো এটা 20 এটো এটা 20 মানে কি 60 জনে পাছ কৰিছে আৰু 20 জনে ফেল কৰিছে মুঠ ল'ৰা ছোৱালী এতিয়া উত্তীৰ্ণৰ সংখ্যা কিমান উত্তীৰ্ণৰ সংখ্যা হৈছে 60 গৰাকী পাইছা বুজি বা তুমি অংকৰ সিস্টেমত কৰিলে কেনেকুৱা হ'ব এটা শ্ৰেণী কথা 80 জন ছাত্ৰ ছাত্ৰীৰ 75% উত্তীৰ্ণ হ'ল উত্তীৰ্ণৰ সংখ্যা তোমাক উলিয়াব দিছে 80ৰ তুমি কি কৰিবা 75% উলিয়াই দিবা এইখিনি কৰিলেও তোমাৰ হেতুই উত্তৰ হ'ব ঠিক আছে হলো তোমাক মই মানে বেসিকটো শিকাই দিলো আৰু চাবা এটো শূন্যৰ লগত তোমাৰ এটো শূন্য কাটা যাব 5ৰে কাটা তুমি 5ৰে 10 কেইবাৰ যায় দুইবাৰ যায় ঠিক আছে 5ৰে 75 কেইবাৰ যায় 5 1 গুণে 5 গ'ল এটা থাকিল 2 আৰু ইয়াতে 25 হৈ গ'ল ঠিক আছে 5 5 গুণ 25 মানে 15 বাৰ গ'ল 2ৰে 8ক কেইবাৰ যায় 2ৰে 8ক 4 বাৰ যায় আৰু 4 15 কিমান হৈ যাব 60 হৈ যাব আৰু হেতুৱে তোমাৰ শুদ্ধ উত্তৰ আছিল অপচন নম্বৰ বি2 পালা বুজি আৰু এইখিনতে আমাৰ এটা পেইড ক্লাছ চলি আছে তাত তুমি একেবাৰে বেসিকৰ পৰা ম্যাথছটো শিকিব পাৰিবা যদি হে তুমি ইন্টাৰেস্টেড তেতিয়া হলে আমাৰ 6000 848358 এই নম্বৰটোত কন্টাক্ট কৰি ল'ব ঠিক আছে তাত তোমাক একেবাৰে বেসিকৰ পৰা ম্যাথছটো শিকোৱা হ'ব অসম পুলিচ ৰেঞ্জৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে তাৰ ওপৰত ডিসকাস কৰা হয় আৰু যদি তুমি কিবা নোৱাৰা তেতিয়া মোক সুধিব পাৰিবা যেহেতু তোমাৰ নম্বৰটো মোৰ তাত সেভ থাকিব ঠিক আছে চাবা দে তুমি তিনিটা সংখ্যাৰ গড় দি আছে 12 ইয়াৰ দুটা সংখ্যা 10 আৰু 16 আনটো সংখ্যা কি হ'ব বুলি কৈছে চাবা কেনেদৰে কৰিবা এইবিলাক কোৱেশ্চন ডাইৰেক্ট তুমি পূৰণ কৰিব নাযাবা ঠিক আছে আমাক কৈছে কি তিনিটা সংখ্যাৰ গড় 12 মানে কি প্ৰত্যেকটো সংখ্যাই 12 12 12 12 এটো এটা জানিবা সংখ্যা ঠিক আছে চাবা জানিবা এটো এটা সংখ্যা এটো এটা জানিবা সংখ্যা আৰু এটো এটা জানিবা সংখ্যা এই তিনিটা সংখ্যা প্ৰত্যেকটোই 12 12 12 12 12 ঠিক আছে গড় মানে হৈছে সেইটোই যত নেকি সমান 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 ভাগ থাকিব সবৰে ক্ষেত্ৰত ঠিক আছে যেনিবা এজনৰ তাত 5 টকা আছিল এজনৰ তাত 10 টকা আছিল এজনৰ তাত 15 টকা আছিল ঠিক আছে ইহঁতৰ গড় কিমান হ'ব ইহঁতৰ গড় হ'ব মানে কি গড় হৈছে সেইটোই বস্তু যত নেকি কমিটিৰ তাত যেনিবা আমি এখন কমিটি যেনিবা আমি কেইজনমান লোক সেই লোক কেইজনৰ মানে কি যিখিনি ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালী যিমানখিনি যেনিবা টকা বয়স যিয়ে নহওক কিয় যদি বয়স হতে যেনিবা কাৰবাৰ 20 বছৰ কাৰবাৰ 22 বছৰ কাৰবাৰ 18 বছৰ ঠিক আছে বা যদি কাৰবাৰ তাত পইচাৰ কথা হতে যেনিবা
এই পইচাটো থোৱা তুমি যেনিবা এজনৰ তাত 5 টকা আছে, এজনৰ তাত 10 টকা, এজনৰ তাত 15 টকা, যিখিনি পইচা আছে সেইখিনি গোটেইখিনিকে যোগ কৰিম, ঠিক আছে। মুঠ পইচাৰ পিছত মুঠ পইচা যোগ কৰাৰ পিছত যেইজন আছোঁ আমি মানুহ, সেইজন মানুহে আমি হৰণ কৰিম। আমাৰ মানে কি নিজৰ ভাগত কিমানকৈ পৰিব মুঠ টকাখিনিৰ, ঠিক আছে। সেইটো হৈছে গড়, পালোঁ বুজি। এতিয়া 10, 5 আৰু 15 গড় কিমান হ'ব? ইয়াৰ 15ৰ পৰা মই 5 টকা এটা লৈ আনি এই 5 টকাক দি দিলোঁ, মানে কি এই 5 টকাটোৰ 5 টকা পাই ই কেইটকা হ'ল? 10 টকা হৈ গ'ল। ইয়াৰ আগৰ পৰাই 10 টকা আছে আৰু 15 টকাৰ পৰা আমি যে 10 টকা তাক নি দিলোঁ, সেইবাবে ইয়াৰো কেইটকা হ'ল? 10 টকা হ'ল। মানে কি ইহঁতৰ গড় কিমান হৈ যাব? 10, 10, 10, চবৰে 10 টকা আছে। আৰু সেইটোৱে হৈছে গড়, ভালো বুজি। তুমি এতিয়া চোৱা, তিনিটা সংখ্যাৰ গড় দিয়া আছে আমাক 12, ঠিক আছে। যদি এটা সংখ্যা 10, এটা সংখ্যা 16, এটা সংখ্যা আমাক কিমান দিয়া আছে? 10 দিয়া আছে, এটা সংখ্যা কিমান দিয়া আছে? 16 দিয়া আছে। আৰু আমাক যিহেতু 12 বুলি কৈ থৈছে গড়, সেইবাবে মই গড়টো এইখিনিত লিখি থৈ দিলোঁ 12, মানে কি ইয়াকো মই 12 মানি থৈ দিলোঁ, ঠিক আছে, বুজি পালোঁ। চাবা এতিয়া তুমি আন সংখ্যাটো কেনেদৰে উলিয়াবা, ঠিক আছে। এইটো হৈছে শ্বৰ্ট ট্ৰিক বা বেচিক মেথড, তুমি চাই ল'বা। চোৱা এতিয়া তুমি কৈছে কি তিনিটা সংখ্যাৰ গড় 12, 12, 12, চবৰে 12, চব 12, 12, 12 হ'ব লাগিব তিনিটা সংখ্যা। কৈছে কি এটা সংখ্যা 10, মানে কি 10টোক মই যদি 12 বনাব লাগিব, ইয়াক মই কি কৰিব লাগিব? +2 কৰি দিব লাগিব, ই 12 হৈ গ'ল, ঠিক আছে। 10 যিটো 10 আছিলে এমাউণ্ট, সেই 10টো মোক ক'লে বোলে আমাৰ গড় 12, কৈছে কি বেলেগে মোক কৈ আছে চবৰে গড় বোলে 12, 12, 12, 12, চবেই 12 টকাকৈ পাইছে, কিন্তু মই 10 টকাকৈহে পাই আছোঁ। কিন্তু মোৰ অলপ মনটো বেয়া লাগিল, মই তাক কৈ দিলোঁ তই 2 টকা লৈ পেলাই যাই থাক। সিয়াক মই 2 টকা দিলোঁ, সিয়াক মই গড় 12 কৰি দিলোঁ, তাৰ ৰিজাল্ট খতম হৈ গ'ল, ঠিক আছে। এই 16 টকা যিটো আছিল 16, সিয়াক মই ক'লোঁ যে তোৰ তাত ভাই আমাৰ গড় 12হে, তই 16 টকা লৈ আছা, তই এক্সট্ৰা লৈ আছা, কিমান এক্সট্ৰা লৈ আছা? 4 টকা এক্সট্ৰা লৈ আছা, তই মোক 4 টকাটো দি। সি মোক 4 টকাটো দিলা, ঠিক আছে, সি মোক 4 টকাটো দিলা, তেন্তে সি আৰু 12 টকা হৈ গ'ল, মানে কি মই 4 টকা তাৰ পৰা কি কৰিলোঁ? মাইনাছ কৰিলোঁ, ঠিক আছে। এতিয়া তুমি চোৱা, যিখিনি কম বেছি হ'ল সেইখিনি যদি কম হৈছে আমি 12ৰ পৰা কমাম, যদি বেছি হৈছে 12ৰ পৰা বঢ়াম, ঠিক আছে, মন কৰিবা। ইয়াতে তুমি চোৱা +2 পালোঁ, -4 পালোঁ, ঠিক আছে। ইয়াতে মই +2 পালোঁ আৰু -4 পালোঁ। +2 আৰু -4 মানে 2 টকা জমা, 4 টকা ধাৰ হ'লে আমাৰ কিমান হৈ যাব? -2 থাকিব শেষত গৈ, ঠিক আছে। -2 থাকিব, 4 নহয় 2 থাকিব, -2 শেষত থাকিবগৈ। এই মাইনাছ যিটো 2 থাকিব, এইটো কোনে ভৰপাই কৰিব? এইটো কৰিব এই 12, যিটো আমি লাষ্টৰ নাম্বাৰটো ধৰিছিলোঁ, যিহেতু চবৰে গড় 12, 12ৰ পৰা তেতিয়াহ'লে 2টো গ'লে কিমান হৈ যাব? 10 হৈ যাব। আৰু সেইটোৱে তোমাৰ শুদ্ধ উত্তৰ আছিলে কোনটো? অপশ্যন নম্বৰ বিটো, পাইছা বুজি। আকৌ মই কৈ দিছোঁ, তুমি চাবা, যিহেতু মই তোমাক কাহিনীটো ক'লোঁ, কাহিনীটো যিহেতু মই যি কাহিনী কওঁ, সেই কাহিনীটো মই এক্সট্ৰা কাহিনী একো নকওঁ, যিহেতু এক্সাম ৰিলেটেড তোমাৰ যিখিনি কাহিনী মই ক'ব লাগে সেইখিনি কৈ দিওঁ, ঠিক আছে। চাবা এতিয়া তুমি 16ক মই ক'লোঁ 16 তই 4 টকাটো দি দে, তই এক্সট্ৰা লৈ আছা, ঠিক আছে। কিমান এক্সট্ৰা লৈ থাকিলে? দুয়োটাই মিলি, যিহেতু ই +2 ই -4, মানে কি -2 এটা এক্সট্ৰা আমি পাই যাব লাগিব, ঠিক আছে। আমাৰ এতিয়া মাইনাছ লাগি আছে, মাইনাছটো কোনে দিব? মাইনাছটো এই 12ই দিব। 12ৰ পৰা তুমি -2 কৰিবা, কিমান পাই যাবা? 10 পাই যাবা, ঠিক আছে। পালোঁ বুজি। কিমান পালোঁ? অপশ্যন নম্বৰ বি। তুমি বেলেগ কুৱেশ্যনতো এইটো ৰুল ফ'ল' কৰি চাবা, ঠিক আছে। তুমি কেনেকুৱা পোৱা তেতিয়াহ'লে জনাই দিব, বা তুমি এনেদৰে কৰিব পাৰা, যদি মই কোৱাটো টান পাইছা এনেদৰে কৰিব পাৰা। তিনিটা সংখ্যাৰ গড় 12, মানে কি চব 12, 12, 12 হ'লে 3 বাৰং কিমান হৈ যাব? 36 হৈ যাব। দুটা সংখ্যা কি বুলি কৈছে? দুটা সংখ্যা 10 আৰু 16, মানে কি চাবা তুমি ইয়াতে তিনিটা সংখ্যাৰ পালোঁ আমি 36, মানে কি ইয়াতে ভেলুটো আছে তিনিটা সংখ্যাৰ ভেলুটো। আমাক এতিয়া দুটা সংখ্যাৰ ভেলুটো দিয়া আছে, দুটা সংখ্যাৰ ভেলুটো হৈছে এটা হ'ল 10, এটা হ'ল 16, আৰু এটা হ'ল আমি নাজানো, সেইটো মই x বুলি মানি ল'লোঁ, ঠিক আছে। চাবা এতিয়া তুমি যেনিবা এটা ৰুমৰ কাহিনীটো যে মই কওঁ, ৰুমৰ ভিতৰত মই সোমাই দিলোঁ তিনিটা মানুহ, সিহঁতক মই 36 টকা দিব লগা আছিলে, দুজনক দিয়াটো মই জানো, এজনক 10 টকা দিলোঁ, এজনক 16 টকা দিলোঁ, আৰু বাকী যিখিনি থাকিব সি এক্সে পাই যাব, সেইটোৱে তাৰ পইচাৰ, ঠিক আছে। মই ৰুমটোত তিনিজনকে সোমাই দিলোঁ, মোৰ দিব লগা আছিলে 36 টকা, ঠিক আছে। ব্যক্তিজন আহিলে, আহি কিনে ই 10 টকা লৈ গ'ল, ঠিক আছে। ইফালে সোমালে ৰুমটোত, সোমাই কিনে ই 10 টকা লৈ গ'ল। ব্যক্তিজন আহিলে, ই 16 টকা ল'লে, ইফালে লৈ গ'ল। মুঠ আমি কেই টকা দিলোঁ? মুঠ আমি দিলোঁ 10হে 16 কিমান টকা দিলোঁ? 10হে 16 26 টকা দিলোঁ, ঠিক আছে। আৰু এজনেই ব্যক্তি আছে, সি এক্সে পইচা ল'ব আছে, আৰু মোৰ তাত যিহেতু 36 টকা আছিলে, 36 টকাটোৰ পৰা মই এইটো 36 নহয়, এইটো 26 হ'ব। 10হে 16 কিমান হ'ব? মুঠ 26 টকা তেখেতলোকক আমি দি দিলোঁ, প্ৰথম দুজনক 26 টকা দি দিলোঁ। লাষ্টত আমাৰ এক্স আহিলে, এক্সে মোক ক'লে মোৰ পইচাখিনি দি দে, যিখিনি আছে সেইখিনি এক্সৰ পইচা হৈ যাব। 36ৰ পৰা 26 গ'লে কিমান হৈ যাব? 36ৰ পৰা 26 হৈ গ'লে হৈ যাব তোমাৰ 10 টকা, আৰু সেইটোৱে তোমাৰ শুদ্ধ উত্তৰ আছিলে অপশ্যন নম্বৰ বিটো। তোমাৰ যেনেকুৱা ছিষ্টেমত ভাল লাগে তুমি তেনেকুৱা ছিষ্টেমতে কৰি ল'বা। কোনো A+B+C কৰিলেও তুমি কৰিব পাৰা, যিকোনো ছিষ্টেমত তুমি কৰিব পাৰা, বহুতকেইটা মেথড আছে, কিন্তু মই তোমাক দুটা একেবাৰে সহজ মেথড শিকাই দিছোঁ, যিখিনি তুমি অতি সহজতে বুজিব পাৰিবা, ঠিক আছে।